মুক্তিৰ কথা চিন্তা নকৰিলো। এনেকৈ কোৱাৰ পাছত এতিয়া এহিমতে দেৱহূতি কৰিলা প্ৰাৰ্থন, ভাৰ্যাৰ বিনয়ে লিখি আতি তুষ্ট হৈলা, হৰিৰ বচন স্মৰি বুলিবা কমলা। ইয়াৰ আগতে কৰ্দম যেতিয়া জন্ম হ'ল, ব্ৰহ্মাই তেওঁক সৃষ্টি কাৰ্যৰ কাৰণে আদেশ দিছিল। আদেশ দিয়াৰ লগে লগে কৰ্দমে সৃষ্টি কাৰ্যত আগবঢ়াই তেওঁ তপস্যা কৰিবলৈ গ'ল আৰু বহুদিন তপস্যা কৰাৰ পাছত প্ৰভু ভগৱন্তই দৰ্শন দিলে। দৰ্শন দিয়াৰ পাছত এতিয়া তেওঁক ক'লে যে ঠিক আছে, তেওঁৰ মনৰ অৱস্থা বুজি পাই ক'লে যে তোমাৰ কাৰণে অলৰেডি ছোৱালী আছে এজনী, মই চাই থৈছো আৰু মই পুত্ৰ হিচাপে তোমাৰ তাত অৱতাৰ গ্ৰহণ কৰিম, কপিল স্বৰূপে মই। এই কথাখিনি আগতীয়াকে কৈ থোৱা, সেইকাৰণে ইয়াত কৈছে যে হৰিৰ বচন স্মৰি বুলিবা কমলা, শুনা প্ৰাণেশ্বৰী হেম খেল নোযোৱাই, অল্পকালে তজু গৰ্ভে হৰি লৈলে ঠাই। হে প্ৰাণেশ্বৰী, তুমি দুখ কৰাৰ কোনো জৰুৰত নাই, কোনো কাম নাই। কিয়? অলপ দিনৰ ভিতৰতে ভগৱন্ত হৰি আহি তোমাৰ গৰ্ভত স্থিত হ'ব। কি কৈছে? তোমাৰ কল্যাণ হওক দৃঢ়ব্ৰত ধৰি, শ্ৰদ্ধাৰে ভগতি ভাৱে ভজা মহাহৰি। সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যোৱাৰ আগতে আমাৰ যে বিবাহত ভকতৰ নিমন্ত্ৰণ কৰি নাম এভাগ কৰা হয়, তাৰ বহুখিনি তাত্ত্বিকতা আছে। যদিও আজিকালি বিবাহটো কেৱল জাক জমকতালৈ লৈ গৈছে, ৰাজকীয়লৈ লৈ গৈছে, এটা অনুষ্ঠান। আৰু বহু ঠাইত দেখা যায়, আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো, তৃতীয় দিনা ৰিচিপশ্যন বুলি এটা বস্তু উলিয়াইছে। থাৰ্ড ডে ৰিচিপশ্যন। নাম যিদিনা হ'ব লাগে সেইদিনা নহয়, বিয়াৰ দিনা আগদিনাই নামষাৰ কৰি থৈ দিয়ে, ভকত কেইজনমান মাতি নাম এভাগ গোৱাই দিবা, আগদিনাই হ'ব। বিবাহৰ দিনা এইবিলাক নালাগে কৰিব। উদ্দেশ্যটো কি আছিল বিবাহৰ? যিদিনাখন এজন বৰ এগৰাকী কন্যা সৃষ্টি কাৰ্যৰ কাৰণে সমাজে স্বীকৃতি দিব, তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে ভকতৰ আশীৰ্বাদ লয়। ভকতসকলে তেওঁলোকক এটা বিবাহিত জীৱনৰ কাৰণে আশীৰ্বাদ দিয়ে, তোমালোকৰ বিবাহিত জীৱন মংগলময় হওক। আৰু তাৰ আগত সৃষ্টি কাৰ্যৰ বিষয়ে বহুখিনি কথা তেওঁলোকে কৰচি মাৰি ভকতৰ পৰা জানিব উচিত। অকল সন্তান কেৱল ধাৰণ কৰি নহ'ব, সন্তানটোৰ ভৱিষ্যতৰ সুখ দুখৰ কাৰণে ভকতসকলে বৰ সুন্দৰ সুন্দৰ কথা কৈছে। যদিও আমি প্ৰাৰব্ধৰ কথা কওঁ, মাকৰ গৰ্ভত সন্তান থাকোঁতে 5টা বস্তু ফাইনেল হৈ আহে। আয়ু কৰ্মঞ্চা বিদ্যাংচা বিত্তীয় নিধনমেবচ পঞ্চৈতস্য স্ৰজন্তে গৰ্ভস্থস্য দেহিনাম। আয়ু, সন্তানটো কিমান দিন জীয়াই থাকিব, কৰ্ম কেনেকুৱা কৰ্ম কৰিব, বিত্ত টকা পইচা কিমান ঘটিব পাৰিব, বিদ্যা জ্ঞান কিমান অৰ্জন কৰিব, আৰু নিধন একজেক্টলি মৃত্যু কেতিয়া কেনেকৈ হ'ব, গৰ্ভত থাকোঁতে ফাইনেল হয়। কিয়? কাৰণ প্ৰাৰব্ধ লৈ আহিছে। তথাপিও সন্তানটোৰ সুখ দুখত 25% মাত্ৰ প্ৰাৰব্ধই ক্ৰিয়া কৰিব পাৰে, প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। অনলি 25%। 25% নিৰ্ভৰ কৰিছে মাকৰ ওপৰত। মাতৃগৰাকীয়ে সন্তান জন্ম দিয়াৰ সময়ত মানসিক স্থিতি কেনেকুৱা। দ্বিতীয়তে, গৰ্ভত সন্তানটো থাকোঁতে তেওঁৰ খাদ্য অভ্যাস কেনেকুৱা, আৰু 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞান অৰ্জন কৰিছে। কাৰণ যিটো শিশু গৰ্ভত থাকে, আপ্যায়নী নাৰীৰ দ্বাৰা মাকে চিন্তা কৰা প্ৰতিটো কথা শিশুটোৱে গম পাই থাকে, তেওঁ ইয়াত জ্ঞান লাভ কৰি থাকে। তাৰ উদাহৰণ প্ৰভাত, তাৰ উদাহৰণ অভিমন্যু, তাৰ উদাহৰণ হস্তবক্ৰ। শাস্ত্ৰত বহুত পাব। গৰ্ভৱতী মহিলাগৰাকীয়ে যদি খাদ্যত যদি সাত্বিকতা নানে, পুষ্টিকতা যদি নানে, যদি সন্তৰ সংগ মানে ভাল ভাল চিন্তা চৰ্চা যদি নকৰে, তেতিয়াহ'লে এই সন্তানটো তেনেধৰণেই ভুগিবলগীয়া হ'ব। আমাৰ ফালে এটা নিয়ম আছে, গৰ্ভৱতী মহিলাসকলৰ বোলে জ্বলা খাবলৈ মন যায়, টেঙা খাবলৈ মন যায়। আপোনালোকৰ ইয়াত চাগে নাই তেনেকুৱা।
এইবিলাক নাই। জ্বলা টেঙা খুবকে খাবলৈ মন যায় আৰু মাকে উগাই দিয়ে। সন্তানটোৱে বোলে গৰ্ভত বৈ থাকে, অ' মা তই এতিয়া যিমান জ্বলা টেঙা খুৱাবলৈ মন আছে খুৱাই থাক, মোৰ উপায় নাই। এবাৰ বাহিৰলৈ ওলাবলৈ দে খালি। ইণ্টাৰেষ্টৰ লগত দি দিম, সুতৰ লগত চব। সেইকাৰণে মূলধনৰ লগত সুত মিহলাই কিছু ল'ৰা ছোৱালীয়ে মাকক জ্বলা টেঙা সমানে খুৱাই দিয়ে। গৰ্ভত থকা সময়ত মাতৃগৰাকীৰ চিন্তা চৰ্চা কেনেকুৱা, দিনটো কেনেকৈ পাৰ কৰিছে, সৎসংগ মানে ভাল ভাল গ্ৰন্থ, ভগৱানৰ পৰা ঈশ্বৰৰ কথা এইবিলাক শুনিছে নে নাই? প্ৰাৰব্ধ যিমানেই বেয়া নহওক, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিছে 25% নিৰ্ভৰ কৰিছে বাপেক সমষ্টিৰ ওপৰত। পিতৃসকল সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যেতিয়া গৈছে, সেই সময়ত তেওঁলোকৰ মানসিক ভাৱ ধাৰণা কেনেকুৱা, কামনা বাসনাত লিপ্ত হৈ নে ঈশ্বৰৰ আজ্ঞা অনুসৰি এটি সেৱক থাকে, ঈশ্বৰৰ সেৱক কৰি এজন আমাক সৃষ্টি কৰিবলৈ যেতিয়া আদেশ দিছে, সেই অৰ্থে আমি আগবাঢ়িছো। হে প্ৰভু, সমস্ত তোমাৰ লীলা। ভাৱ কেনেকুৱা? এই 75% জন্ম হোৱাৰ পাছত আৰু সলনি কৰাৰ কোনো উপায় নাই। কি? প্ৰাৰব্ধ, মাতৃ চিন্তা চৰ্চা, খাদ্য অভ্যাস, গৰ্ভত থাকোঁতে আৰু বাপেকে সৃষ্টি কাৰ্যত যোৱাৰ সময়ত মানসিক স্থিতি সলনি কৰাৰ উপায় নাই। 75% ফাইনেল হৈ যায়। কিন্তু ভয় নকৰিব, আমাৰ হাতত এই 25%টো আছে। 100 জন হৈছে কৌৰৱৰ, 5 জন মাত্ৰ পাণ্ডৱ। ভগৱানে কিন্তু পঞ্চপাণ্ডৱৰ লগত আছে। এই 25%এ আপোনাৰ জীৱন নৌকা ঘূৰাই দিব পাৰে। কেনেকৈ? বৰ্তমান আপুনি কি কৰিছে? শাস্ত্ৰত এইটো কয় ক্ৰিয়ামান কৰ্ম বা ভৱিষ্যত কৰ্ম। বৰ্তমান আপোনাৰ কাৰ্যক্ৰিয়া কেনেকুৱা? আপোনাৰ সব বেয়া, প্ৰাৰব্ধ বেয়া, মাতৃয়ে সেই সময়ত একো চিন্তা নকৰিলে, পিতৃৰ পৰা আপোনাৰ কষ্ট আহিছে, কিন্তু বৰ্তমান মই নিজে কি কৰিছো? যদি শাস্ত্ৰসন্মতভাৱে কৃষ্ণক যদি একান্তভাৱে শৰণ ল'লে আৰু যদি ভগৱানৰ লগত নিয়মিতভাৱে লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি নিজৰ ভাৱ যদি শুদ্ধ কৰিলে, সমস্ত ভূতৰ প্ৰতি যদি ভাল ভাৱ আহিল, অদ্বৈত সৰ্বভূতানাং মৈত্ৰ করুণায় বচ নির্মম নিরহংকার সম দুঃখ সুখ স্বামী সন্তুষ্ট সততম যোগী যততাম দৃঢ় নিশ্চয় ময় অর্পিত মন বুদ্ধির যোগ মন ভক্ত সবে প্রিয়। দ্বাদশ অধ্যায় 13 আর 14 নম্বর শ্লোক গীতা। অর্জুনক কৈছে, হে অর্জুন, যিজন অদ্বৈত সর্বভূতানাং, প্ৰতিটো প্ৰাণীৰ প্ৰতি যাৰ মনত কোনো দ্বেষ ভাৱ নাই, এইটো আমি কৰিব পাৰোঁ। অদ্বৈত সর্বভূতানাং, সমস্ত প্ৰাণীৰ প্ৰতি মৈত্ৰতাৰ ভাৱ, কাৰো প্ৰতি হিংসা ভাৱ নাই। করুণ, সমস্ত জীৱৰ প্ৰতি করুণ ভাৱ, দয়াৰ ভাৱ, আৰু মই আৰু মোৰ কৰি অহংকাৰ নকৰা, সুখ দুখ সকলোতে সমান থকা, ক্ষমাবন্ত হোৱা। যদি কাৰোবাৰ ওচৰত ক্ষমা খুজিবলগীয়া আছে, গৈ হাত জোৰ কৰি খুজি দিয়ক, হে প্ৰভু, মোৰ দ্বাৰা অপৰাধ হ'ল, ক্ষমা কৰিব। আৰু যদি কাৰোবাক ক্ষমা কৰি দিব পাৰে, কৰি দিয়ক ক্ষমা, ক্ষমা কৰি দিব। কাৰণ ভগতৰ ক্ষমাহে ভূষণ। আৰু সন্তুষ্ট থকাটো, যিটো পোৱা তাতে হয়তো সন্তুষ্ট মন, এতেক প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। গীতাত কৈছে অৰ্জুন, যিজন আত্মৰমন্তে, যিজন নিজৰ আত্মাতে সন্তুষ্ট থাকে, এইজনৰ প্ৰতি মই অতি সন্তুষ্ট হওঁ, এইজন মোৰ অতি প্ৰিয়। প্ৰাৰব্ধত 75% বেয়া হোৱাৰ পাছতো আমি নিজক শুদ্ধ মাৰ্গত লৈ যাব পাৰোঁ আৰু এই জীৱন, মানুহৰ জীৱন সফল কৰি আমি বৈকুণ্ঠলৈ যাব পাৰোঁ। কিয়? নিজৰ কৰ্মৰ দ্বাৰা। কেনেকৈ কৰিব? শাস্ত্ৰই যেনেকৈ কৈছে, তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্য ব্যৱস্থিত জ্ঞাত শাস্ত্ৰ বিধানোক্তম কৰ্ম অষ্টাদশ অধ্যায় 24 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণ অৰ্জুনৰ লগতে থকাৰ পাছতো অৰ্জুনক কৈছে, হে অৰ্জুন, তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত শাস্ত্ৰ দুটা পৰ্যায় আছে। শাস্ত্ৰ কেনেকৈ কৈছে তই তেনেকৈ চল। শাস্ত্ৰ আমাকো কৈছে, আপুনি কীৰ্তন দশম পঢ়ি আছে, কীৰ্তন সদায় পাঠ কৰিছে, নাম গাইছে, কীৰ্তনৰ পদবিলাকৰ অৰ্থবিলাক এবাৰ অনুধাৱন কৰক, উপলব্ধি কৰক, কি ক'ব বিচাৰিছে। আজি বহুতো বিভ্ৰান্তিত ভুগি আছে, বহুতে শংকৰদেৱৰ বাণীৰ ওপৰত প্ৰশ্ন চিহ্ন লগাই দিছে।
গুৰুজনে ক'লে বুলি আমি মানিমনে? তেওঁ এখন শৰণ ল'বলৈ ক'লে বুলি আমি মানিমনে? আৰে তুমি গীতা ভাগৱত মানানে নাই? শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয়, গীতা ভাগৱত মানিছানে নাই? বোলে গীতা মানো, তেতিয়া গীতাত কি কৈছে? 7 শ্লোকৰ গীতা অৰ্জুনৰ মনৰ সংশয় দূৰ কৰি গৈ আছে। এটা মাত্ৰ শ্লোক ধৃতৰাষ্ট্ৰই কৈছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত হিন্দুৎসৱ মা মকা পাণ্ডৱ চৈব কিম অপূৰ্বত সঞ্জয়। প্ৰথম অধ্যায় প্ৰথম শ্লোক কেৱল এটা মাত্ৰ ধৃতৰাষ্ট্ৰই কৈছে, সঞ্জয় সুধিছে, হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডু পুত্ৰসকলৰ সৈন্যবিলাকে কি কৰিছিল মোক কোৱা। এইটোৱে ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন। তাৰ উত্তৰত 40টা শ্লোকত সঞ্জয়ে ধৃতৰাষ্ট্ৰক উত্তৰ দিছে। কি উত্তৰ? যুদ্ধ ক্ষেত্ৰত কি হৈ আছিল, বিশেষকৈ কৃষ্ণ অৰ্জুন সংবাদ, যাক আমি গীতা বুলি কওঁ। অৰ্জুনে 85টা শ্লোকত নিজৰ বিশাৰতা প্ৰভু ভগৱন্তৰ ওচৰত দাঙি ধৰিছে, নিজৰ মনৰ সংশয় দাঙি ধৰিছে, আৰু 574টা শ্লোকত ভগৱান কৃষ্ণই তাৰ উত্তৰ দিছে। প্ৰথমতে অৰ্জুনৰ সন্দেহ আৰু সংশয় নিৰাকৰণ কৰি গৈ আছে, শেষত সিদ্ধান্ত দিছে। সৰ্বভূয়তমম ভূয়শ্ৰীমে পৰমম বজ ইষ্টসীমে দৃঢ়মিনিততো বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ গীতা। হে অৰ্জুন, গোপনীয়ৰ পৰা গোপনীয় কথা দিলে তোক মই কওঁ শুন, তই মোৰ অতি মৰমৰ। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ। সব বাতি মোৰ ওচৰত আহ, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ দৃঢ় নিষ্ঠাকে গতি লৈ আমাক নকৰিবা ভয় হেৰা কৰ অংগীকাৰ, সমস্ত পাপত মই কৰিব নিষ্ঠাৰ। শংকৰদেৱে কোৱা নাই এখন কথা। ভগৱান কৃষ্ণই 5,500 বছৰ আগত কুৰুক্ষেত্ৰত অৰ্জুনক কৈ গৈছিল। গুৰুজনাইতো আমাক মাত্ৰ দেখুৱাই দিছে, গুৰুজনে আমাক দেখুৱাই দিছে। এয়া কথা। তুমি গুৰুজনাৰ কথা নামানা নালাগে, কৃষ্ণৰ কথাটো মানা, গীতাতটো বিশ্বাস কৰা। গীতা এক শৰণৰ কথা কৈছে, সব জাতি মোক শৰণ লোৱা। অতি পৰিতাপৰ কথা, দুখৰ কথা, গীতাৰ প্ৰবচন ভাৰতৰ লগতে বিশ্বৰ প্ৰায়বিলাক দেশত হৈ আছে, কিন্তু কোনেও এই সহজ সৰল কথাটো শুদ্ধ আৰু সত্য ৰূপত মানুহক প্ৰকাশ কৰি নিদিয়ে যে সব জাতি একক শৰণ লোৱা, এক দেৱ এক দেৱ এক দিনে নাই দেৱ, এইটো কোনেও ক'ব নোৱাৰে। মাতেতো সৰ্বধৰ্ম পৰিত্যাজ্য, কিন্তু তাৰ লগে লগে গণেশক পূজা কৰা, অমুকক পূজা কৰা, তমুকক কৰা। হৰিচন্দ্ৰ উপাখ্যান চাই আছো, মহাভাৰতৰ ৰাজসী যজ্ঞ চাই আছো, চবতে কৃষ্ণক প্ৰাধান্য দি আছে, তথাপিও আমি মানি নলওঁ সত্যটো। আৰু বহুতে প্ৰশ্ন লগাইছে, গুৰুজনাই ক'লে বুলি আমি কিয় মানো? আমি এটাতে সন্তুষ্টি লওঁ, 100 কোটি জন্মান দৰে হয় মহাভাগ, নৰ শৰীৰক জীৱে তেৱে পাৱে লাভ, তাকো যেবে মোৰত দায়া হইলা যাক প্ৰতি, এই